চাওক যে বন্ধুক সহায় কৰিবলৈ গৈ বিপদত পৰিছে এজন যুৱক আৰু অপৰাধে ছানি ধৰা ৰাজধানী গুৱাহাটীত আকৌ সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। এজন চিৰঞ্জিত নামৰ এজন যুৱক আৰু সেই যুৱকজনে বন্ধু অকণক কাহিলীপাৰা জনকপুৰলৈ অকণৰ ভাড়াঘৰলৈ থ'ব গৈছিল আৰু থ'ব যোৱা সময়তে আঠ বাটতে অকণ নামৰ যুৱকজনে চিৰঞ্জিত নামৰ যুৱকজনক আঠ বাটতে তেওঁক বাইক ৰখাবলৈ নিৰ্দেশ দিয়ে আৰু নিৰ্দেশ দি চোকা অস্ত্ৰ দেখুৱাই তেওঁক শাৰীৰিক আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু সেইখিনি সময়তে চিৰঞ্জিত নামৰ যুৱকজনে পলাই আহিবলৈ আহে ঘটনাস্থলীৰ পৰা আৰু তেতিয়াই চিৰঞ্জিতৰ যিখন মটৰ চাইকেল আছে ৰয়েল এনফিল্ড আৰু সেই ৰয়েল এনফিল্ড বাইকখন ঘটনাস্থলীৰ পৰা লৈ উদ্ধাৰ হয়। এক প্ৰকাৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত অপৰাধৰ খবৰ আমি লাভ কৰোঁ আৰু বিভিন্ন স্থানত অপৰাধজনিত ঘটনা সংঘটিত হৈ আহে আৰু সেই অপৰাধে ছানি ধৰা ৰাজধানী গুৱাহাটীত এই ঘটনা আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মোৰ লগত ভুক্তভোগী যুৱকজন আছে আৰু তেওঁৰ পৰা ঘটনা সন্দৰ্ভত জনাৰ চেষ্টা কৰিম। আচলতে কি হৈছিল, কোনদিনা হৈছিল? কালি সংঘটিত হৈছিল এই ঘটনাটো। হয়, কি হৈছিল? যোৱাকালি মানে ল'ৰাজনক মই আগৰ পৰা অলপ চলপ চিনি পাওঁ কিছুমান কামৰ ক্ষেত্ৰত। তাৰপিছত যোৱাকালি এক বছৰ পিছত প্ৰায় যোৱাকালি লগ পাইছোঁ তাক। সি তাৰপিছত কথা চথা পাতিলোঁ, এতিয়া কি কৰি আছা, ক'ত আছা? সি কৈছে এতিয়া মই গুৱাহাটীতে আছোঁ, মাজতে ঘৰত গৈছিলোঁ গাঁৱত লখিমপুৰ বুলি কৈছে। তাৰপিছত মই ক'লোঁ আচ্ছা ইয়াতে আছা নেকি, এনেকৈ কথা চথা অলপ পাতিলোঁ। তাৰপিছত সি মোক ক'লে নাম্বাৰ, ল'ৰাজনৰ অৰিজিনেল ঘৰটো লখিমপুৰ বুলি কৈছে মোক। আগৰ পৰা কিমান আগৰ পৰা চিনি পোৱা? হ'ল 2 বছৰমান হ'ল তাক চিনি পোৱা, 2-2.5 বছৰমান আৰু বন্ধু বুলিও ক'ব পাৰি এক হিচাপত, মানে চিনি পাওঁ যিহেতু। তাৰপিছত সি মোক ক'লে যে মোৰ নাম্বাৰটো লোৱা, মই এনেকৈ ৰঙৰ কামত কণ্টেক্ট লৈছোঁ। তাৰ ওচৰত মানে ৰঙৰ সেইবিলাক কিতাপো আছিলে, এইবিলাক মোক দেখালে। মই কৈছোঁ ঠিক আছে নাম্বাৰটো দিয়া, পালে মই ক'ম বাৰু এনেকৈ কাম চাম। তাৰপিছত নাম্বাৰ ল'লে। তাৰপিছত মোক ক'লে যে বোলা দোকানৰ পৰা আহোঁ দোকান এখনত। তেতিয়ালৈকে মানে সি গম নাপায় মোৰ লগত বাইক চাইক আছে যে এনেকৈ। হয়তো তেতিয়া চাগে সি মোক একো নকৰিলে, মই যদি খোজকাঢ়ি গ'লোঁ হয়। পিছত খোজকাঢ়ি যাম বুলি ভাবিছিলোঁ। তাৰপিছত আকৌ মই ভাবিলোঁ নাই বাইকখন লৈয়ে যাওঁ, চকতেতো লৈ পেলাই এনেকৈ তাক মই দোকানৰ পৰা গৈ এনেকৈ মই গুচি আহিম। তাৰপিছত দোকানখনত ৰখি সি কি বুলি কয় গুটকা কিনিলে, গুটকা খালে। গুটকা খোৱাৰ পিছত সি মোক ক'লে জনকপুৰলৈকে মোক থৈ আহা। তাৰপিছত মই ক'লোঁ জনকপুৰলৈকে মই নাযাওঁ, বাইকত ইমান তেলো নাই, ল' ফিউল দেখাই আছে। তাৰপিছত মই তথাপিও মানে যাব নিবিচাৰাকৈ মই হ'লেও হ'ব, বহুত দিন পিছত লগ পাইছোঁ, থৈ অহাটো কিনো ডাঙৰ কথা, হ'ব অলপমান থৈ আহোঁ, ইমান দূৰ যাব যিহেতু। তাৰপিছত মই তাক থ'ব গ'লোঁ জনকপুৰলৈকে। জনকপুৰৰ পৰা থ'ব গৈ মই কৈছোঁ হ'ব তুমি নামা, মই যাওঁ আৰু তিনিআলিটোত, জনকপুৰ তিনিআলিত। তাৰপিছত সি কৈছে অলপমান আগুৱাই যোৱা, তাতে মোৰ গলিটো আছে, তাতে বাইকখন মোৰ ৰুম আছে বুলি ক'লে। ৰুমটো একেবাৰে চাই যাবা। মই ক'লোঁ ৰুম নাচাওঁ, মই তোমাৰ গলিতে নমাই দিম। তাৰপিছত মই গৈ পেলাই লেফ্ট ছাইডেদি গলিটোত সোমাই দিলোঁ, গলিটো আন্ধাৰ। তাৰপিছত গলিটো আন্ধাৰ, মোৰো অকণমান মানে নাৰ্ভাছ ফিল হ'ল। মই বোলো কি মানে সিও মানে পিছফালৰ পৰা অলপমান মানে কিবা এনেকুৱা টাইপ মানে কৰি আছে। মই ভাবিলোঁ কি হৈ আছে, মানে অলপ মোৰ কিবা ভয় টাইপ লাগিছে। তাৰপিছত মই চিধা গৈ আছোঁ, গৈ দেখিছোঁ তাত আৰু ৰাস্তা নাই, ৰাস্তা খতম, মানে নালা টাইপৰ ৰাস্তা এটা, তাতে ফুটপাথটো উঠাই থোৱা আছে, বাইকখন আগুৱাই নিব নোৱাৰি। সেই টাইমতে মই মানে লুকিং গ্লাছত মই অলপমান মানে লক্ষ্য কৰিলোঁ যে সি হাতুৰি এটা ওলাইছে মোক পিছফালৰ পৰা মানে ঘপিয়াবৰ কাৰণে। তাৰপিছত মই লগে মানে ব্ৰেক মাৰি লগে নামি দিছোঁ। নামি দিয়াৰ পিছত মোৰ ভৰিত তাৰ হাতুৰিটো লাগিলে আৰু এনে শ্লাইড টাচ হ'ল। তাৰপিছত সি মোক হাতুৰিটো লুকাই দিলে, মোক দেখা পাই মানে এনেকৈ হাতত ধৰি ল'লে। হাতত ধৰি জেকেটৰ পিছফালে সি লুকুৱাই দিলে। লুকুৱাই দিয়াৰ পিছত মই আছোঁ কিবা এটা মানে কৰিব এতিয়া, মই গম পাইছোঁ তাৰ মানে চলনতে গম পায় আৰু। তাৰপিছত মই লগে সেই আন্ধাৰ গলিটোৰ পৰা মই তাক কৈছোঁ তুমি মানে যিটো জেগাত বাইকখন সোমাইছোঁ, বাইকখন বেকহে কৰিব পাৰি কিন্তু ঘূৰাব নোৱাৰি, মানে বহুত চেপা ৰাস্তা। তাৰপিছত মই ভাবিলোঁ নাই ইয়াত খেলি মেলি কৰাতকৈ মানুহ এটা নাই, মানে এনেকুৱা টাইপ ৰাস্তা। তাৰপিছত মই তাক ক'লোঁ তুমি বাইকখন বেক কৰা, মই পেচাব কৰি লওঁ, সেই বুলি মানে তাক বাহানা এটা দিলোঁ, নহ'লে সি মোক মাৰিয়ে দিয়ে আৰু। তাৰপিছত সি বাইকখন বেক কৰা নাই, তথাপিও সি অলপ মানে কিবা টাইপ হৈ আছে আৰু। সেনেকুৱা টাইমতে মই কৈছোঁ বাইকখন বেক কৰা, মই পেচাব কৰি লওঁ বুলি কৈয়ে মই তাক মানে ধাক্কা মাৰি মই পলাই আহিলোঁ। পলাই আহি তাক মই মাতিছিলোঁ তোমাৰ দম আছে যদি তুমি ইফালে ওলাই আহা। বাইকখন লৈ পেলাই সি উদা হ'ল। তাৰপিছত মই তাৰে লোকেল মানুহ কেইটামানক মাতিলোঁ, সিহঁতে মোক সহায় কৰিব বিচৰা নাই, ভাবিছে কি ল'ৰা এনেকৈ সোমাই আহিছে কেম্পাছত কিবা কিবি। তাৰপিছত তথাপিও বহুত দেৰি পিছত দুজনমান মানুহ এনেকৈ গ'লে গলিত, গৈ পেলাই তাত পোৱা মানে আৰু তেতিয়ালৈকে বাইক নাই। তেতিয়া মোৰ দাদাও গৈ পালে, মই দাদাক ফোন কৰিছিলোঁ, আহি পালে। তেতিয়ালৈকে দাদা চালে এনেকৈ আমি চবেই চালোঁ, তেতিয়ালৈকে বাইকখন নাই। বাইকখন সি সিফালে নিয়া নাই, বেলেগ এটা মানুহৰ কেম্পাছেদি বাইকখন নমুৱাই পেলাই লৈ গৈছে। কেম্পাছৰ মানুহও গম পাইছে, কেম্পাছৰ মানুহে কৈছে আমাৰ পিছফালেদি বাইক এখন এনেকৈ নমাই লৈ গৈছে, কোনোবা লৈ গৈছে, আমি ভিতৰত আছোঁ, ভালদৰে গম নাপাওঁ। আৰু ঠিক জনাইছা? আৰুতো তেনেকৈ একো ইনফৰ্মেশ্যন। তাৰপিছত ঠিক জনাইছা? হয় জনাইছোঁ, ভগদত্তপুৰ থানাত জনাইছোঁ। তেওঁলোকে মানে অলপ চালে, ৰাতিতে অলপমান ইফালে ইফালে ঘূৰি চালে, গুৰুত্ব দিয়াকৈ ইমান এটা মানে সেনেকুৱা হেৰি পোৱা নাই আৰু, মানে ইমান ৰেচপঞ্চ পোৱা নাই ভালকৈ মানে।
যিখিনি মানে কৰিব লাগে আৰু আজিও একো মানে ইনফৰমেশ্যন দিয়া নাই, একো কাম মানে আৰু ব্যৱহাৰবিলাকো ইমান মানে সেই টাইপ পোৱা নাই। মোক উল্টা মোকহে কৈছে বোলে তুমি পাৰ্টি চাৰ্টি কৰিছা। আৰে মই তাৰ লগত পাৰ্টি কৰিবলৈ কি দৰকাৰ আছে? নিজৰ বন্ধু হিচাপত সি মোক এনেকুৱা কিবা এটা কৰিলে, আৰু মইতো একো মদ খাই যোৱা নাই, একো হেৰি কৰা নাই। মদ খাই গ'লেতো গম পালে হয় ন। সংঘটিত হৈছে ঘটনাটো? এইটো 6:30 বজাত হৈছে, 6:30 প্ৰায় মই 7টামান বজাত মোৰ বাইকখন নিয়া মানে 7টা মানে বাজে আৰু। মঙলবাৰে? হয়, মঙলবাৰে, যোৱাকালি। এতিয়া মানে এনেকুৱা হৈছে ঘটনাটো যে তুমি বন্ধুক সহায় কৰিবলৈ গৈ তুমি নিজেই বিপদত পৰিছা? হয়, মই নিজে বিপদত পৰিছোঁ। মানে এতিয়া মই মানে অলপ সহায় বিচাৰিছোঁ আৰু যে মোৰ বাইকখন সোনকালে মানে পোৱা যায় যাতে। চাওক যে এইজন আছিল ভুক্তভোগী যুৱক, আৰু ঘটনা সন্দৰ্ভত কিছু কথা অৱগত কৰিলে কি হৈছিল আচলতে ঘটনাটো। কিন্তু বন্ধুক সহায় কৰিবলৈ গৈ এতিয়া নিজেই বিপদত পৰা এজন যুৱক, আৰু আৰক্ষীৰ বিৰুদ্ধে তেওঁৰ ক্ষোভ আছে। আৰক্ষীয়ে গোটেই ঘটনা সন্দৰ্ভত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। আৰু মহানগৰীত যিহেতু এটাৰ পাছত এটা অপৰাধ জড়িত ঘটনা সংঘটিত হৈছে, তাৰ পাছত আৰক্ষীয়ে খবৰ দিয়াৰ পাছতো যদি গুৰুত্ব আৰোপ নকৰে, তেতিয়াহ'লে সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত? সাধাৰণ জনতাৰ নিৰাপত্তাৰ ওপৰতে প্ৰশ্ন উঠিব। আৰু এই গোটেই বিষয়টো আৰক্ষীয়ে গুৰুত্ব সহকাৰে গোটেই বিষয়টো তদন্ত কৰি যিগৰাকী যুৱকে আচলতে এই গোটেই ঘটনাটো সংঘটিত কৰিছে, সেই যুৱকজনক যাতে শীঘ্ৰে কৰায়ত্ব কৰে বা গোটেই বিষয়টো খুব সূক্ষ্মভাৱে তদন্ত কৰে, তাৰ বাবে যুৱকজনে আহ্বান জনাইছে। আৰু অপৰাধজনিত গুৱাহাটী মহানগৰীত এই ধৰণৰ অপৰাধ যদি ৰোধ কৰিব নোৱাৰে আৰক্ষীয়ে, তেতিয়াহ'লে সাধাৰণ জনতাৰ নিৰাপত্তাৰ ওপৰতে প্ৰশ্ন উত্থাপন হ'ব।